হেল্ল' ষ্টুডেণ্টছ, যদি কাৰোবাৰ হায়াৰ ছেকেণ্ডেৰীৰ চাৰ্টিফিকেট হেৰাইছে, বেয়া হৈছে বা কিবা কাৰেকশ্যনৰ দৰকাৰ আছে, তো তেওঁলোকৰ বাবে আহিছে এটা ভাল খবৰ। আৰু ভাল খবৰটো হৈছে যে তেওঁলোকে এতিয়া খুব সহজতে তেওঁলোকৰ মাৰ্কশ্বিট হওক বা চাৰ্টিফিকেট হওক বা এডমিট হওক সকলো কাৰেকশ্যন কৰিব পাৰিব বা নতুনকৈ বনাব পাৰিব। তো ইয়াতে লিখিছে চোৱা, দিছ ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ণ ডেট উইথ দ্য ভিউ অফ প্ৰভাইড a convenient online application process for issuance of duplicate corrected documents. The ASSEB Division 2 has adapted a common online application system for the stakeholder which will be in the operation from 1/9/2025. তো ইয়াতে কোৱা হৈছে যে ASSEB Division 2 কি কৰিছে, এটা কমন অনলাইন পৰ্টেল তৈয়াৰ কৰিছে, যাৰ দ্বাৰা যিসকলৰ কিবা মানে কাৰেকশ্যন দৰকাৰ আছে বা ডুপ্লিকেট চাৰ্টিফিকেট দৰকাৰ আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু সেইটো ষ্টাৰ্ট হ'ব কেতিয়া, অলৰেডি ষ্টাৰ্ট হৈছে 1 তাৰিখৰ পৰা। তো ইয়াতে দ্য কমন অনলাইন এপ্লিকেশ্যন পৰ্টেল উইল বি accessible for applying duplicate corrected copy of the registration certificate, admit card, mark sheet and pass certificate. তো ইয়াতে কি কাৰেকশ্যন কৰিব পাৰি ইয়াতে লিখিছে যে ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন হওক বা এডমিট কাৰ্ড হওক বা মাৰ্কশ্বিট হওক বা পাছ চাৰ্টিফিকেট হওক, সেইখিনি ইয়াতে কাৰেকশ্যন বা ডুপ্লিকেট মানে কাৰণে এপ্লাই কৰিব পাৰে। তো ইয়াতে দিছে দ্য কমন অনলাইন এপ্লিকেশ্যন পৰ্টেল উইল বি এভেইলেবল ইন ই-ছাৰ্ভিচ ছেগমেণ্ট অফ ASSEB Division 2 ৱেবছাইট। ইয়াতে ৱেবছাইটো দিয়া হৈ আছে। তো আমাৰ আছাম হায়াৰ ছেকেণ্ডেৰী যোনটো ৱেবছাইট আছে তাত গৈ পেলাই যোনটো ই ছাৰ্ভিচ আছে সেইটো ছেগমেণ্টত গ'লে আমি ইয়াতে অপশ্যনকেইটা পাই যাম। তো ষ্টেপ ফৰ এপ্লাইং ফৰ দ্য ছাৰ্ভিচেছ অনলাইন। তো এই ষ্টেপকেইটা ইয়াতে দিয়া হৈছে। প্ৰথমতে আমি কি কৰিব লাগিব, 1 নম্বৰ ষ্টেপটো দিছে ৰেজিষ্টাৰ এজ এ নিউ এপ্লিকেণ্ট। তো প্ৰথমতে আমি কি নিউ এপ্লিকেণ্ট হিচাপে আমি তাত ৰেজিষ্টাৰ কৰিব লাগিব। তাৰপিছতে লগ ইন উইথ দ্য ইউজাৰ ID এণ্ড পাছৱৰ্ড। তো নিউ এপ্লিকেণ্ট হিচাপে যেতিয়া আমি তাত মানে নিজৰ ID এটা বনাম, তো তাতে আমি ইউজাৰ ID আৰু পাছৱৰ্ড তাতে আমি দিব লাগিব। আকৌ কি কৰিব লাগিব, সেইখিনিত আমি নিউ এপ্লিকেণ্ট যেতিয়া এপ্লাই কৰিম তেতিয়া সেইখিনি কৰিবই লাগিব। কৰাৰ পিছত আকৌ কি কৰিব লাগিব, লগ ইন কৰিব লাগিব। 2 নম্বৰ ষ্টেপটো হৈছে যে লগ ইন কৰা। থাৰ্ড ষ্টেপটো দিছে চিলেক্ট টাইপ অফ ডকুমেণ্ট ৰিকুৱাৰ্ড। এতিয়া তুমি 3 নম্বৰত কি কৰিব লাগিব, তুমি কোনটো মানে চাৰ্টিফিকেট কাৰেকশ্যন কৰিব বিচাৰিছা বা ডুপ্লিকেট চাৰ্টিফিকেট তোমাক লাগে সেইটো তোমালোকে তাত চুজ কৰিব লাগিব। ফিল আপ দ্য এপ্লিকেশ্যন ফৰ্ম এণ্ড আপলোড ৰিকুৱাৰ্ড ডকুমেণ্টছ। তো তাতে কি এপ্লিকেশ্যন মানে যোনটো লাগে সেইটো চিলেক্ট কৰাৰ পিছতে তোমালোকৰ এপ্লিকেশ্যন এখন আহিব, তাতে ফৰ্মখন ফিল আপ কৰিব লাগিব আৰু যি ডকুমেণ্টছৰ দৰকাৰ হয় সেইখিনি আপলোড কৰিব লাগিব। মেক অনলাইন পে'মেণ্ট এণ্ড ডাউনলোড দ্য একনলেজমেণ্ট ৰিচিপ্ট। তো কি কৰিব লাগিব, তাৰপিছতে আমি অনলাইন এটা পে'মেণ্ট কৰিব লাগিব। কিমান পে'মেণ্ট কৰিব লাগিব সেইখিনি তলত আছে বাৰু, সেইখিনি দেখাম তোমালোকক। আৰু সেইখিনি পে'মেণ্ট কৰাৰ পিছতে তোমালোকক একনলেজমেণ্ট শ্লিপ এখন দিব। তো ইয়াত দিছে মিনিমাম ছাপৰ্টিং ডকুমেণ্ট টু বি আপলোডেড ফৰ কাৰেকশ্যন অফ ডকুমেণ্টছ। এতিয়া ডকুমেণ্ট যদি তোমালোকে কাৰেকশ্যন কৰিব বিচাৰিছা তো এইকেইটা ডকুমেণ্টছ লাগিব। কি লাগিব, পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব তোমালোকৰ, এপ্লিকেণ্ট ছিগনেচাৰ লাগিব, HSLC 10 এডমিট কাৰ্ড লাগিব আৰু ডকুমেণ্টছ টু বি কাৰেক্টেড। যোনটো ডকুমেণ্ট কাৰেক্ট কৰিব বিচাৰিছা সেই ডকুমেণ্টটো আপলোড দিব লাগিব। মানে এই 4টা যোনটো দেখাইছোঁ তোমালোকক 1 2 3 4, তো এই ডকুমেণ্টকেইটা তোমালোকে আপলোড দিব লাগিব। তাৰপিছত দিছে মিনিমাম ছাপৰ্টিং ডকুমেণ্ট টু বি আপলোডেড ফৰ ডুপ্লিকেট ডকুমেণ্ট। এতিয়া কাৰোবাৰ হয়তো হেৰাইছে, ডুপ্লিকেট ডকুমেণ্ট লাগে, তো তেওঁলোকৰ কি লাগিব সেইটো দিছে। 1 নম্বৰতে লাগিব ডেমেজ পৰ্চন অফ দ্য ডকুমেণ্ট। তো ইয়াতে যদি ডেমেজ হৈছে আৰু ডেমেজৰ ক্ষেত্ৰত কি কৰিব লাগিব, তোমালোকৰ যোনটো ডেমেজ হৈছে সেই পৰ্চনটোৰ মানে ফটো লাগিব ধৰা। ইন কেছ অফ পাৰ্চিয়েলি ডেমেজ, যদি চাৰ্টিফিকেটখন হয়তো কাৰোবাৰ পুৰি গৈছে বা হয়তো ফালি গৈছে বা তেনেকুৱা কিবা হ'ব পাৰে, তো সেইটো ফটো দিব লাগিব। 2 নম্বৰ দিছে পুলিচ ৰিপৰ্ট কপি ইন কেছ অফ লছ ফুল্লি ডেমেজ। আৰু যদিহে তোমালোকৰ চাৰ্টিফিকেটখন হেৰাইছে বা তোমালোকৰ ফুল্লি ডেমেজ হৈ গৈছে, ধৰা পুৰি গ'ল গোটেইটো, তেনে ক্ষেত্ৰত তোমালোকে পুলিচ ৰিপৰ্ট কপি দিব লাগিব। তো পুলিচত যে তোমালোকে ৰিপৰ্ট কৰিবা সেই ৰিপৰ্ট কপিটো তোমালোকে আপলোড কৰিব লাগিব। তাৰপিছত দিছে মোড অফ ৰিচিভিং ডকুমেণ্টছ এপ্ৰুভেল মেছেজ উইল বি চেণ্ড টু দ্য এপ্লিকেণ্ট আফটাৰ কমপ্লিশ্যন অফ দ্য প্ৰচেছ। তো ইয়াতে গোটেই কমপ্লিট কৰাৰ পিছতে তোমালোকৰ তাত মেছেজ এটা যাব। তাৰপিছত এই নম্বৰ দিছে ফৰ কাৰেকশ্যন দ্য কাৰেক্টেড কপি উইল বি হেণ্ডেড অভাৰ টু দ্য এপ্লিকেণ্ট বাই দ্য হেণ্ড অন ছাবমিশ্যন অফ দ্য ইনকাৰেক্ট কপি এণ্ড একনলেজমেণ্ট ৰিচিভ টু দ্য authorized person of ASSEB Division 2. Applicants have to contact with the public cell of ASSEB Division 2 on receiving the approval message. তো ইয়াতে কি কৰিব লাগিব,
তোমালোকে যেতিয়া তোমাৰ কাৰেকশ্যন ধৰা এপ্লাই কৰি পেলালা তো এপ্লাই কৰাৰ পিছত কি কৰিব লাগিব তোমালোকে যেতিয়া আনিবলৈ যাবা সেই কাৰেকশ্যনৰ কৰা হেৰিখন চাৰ্টিফিকেটখন তোমালোকৰ যোনটো ইনকাৰেক্ট হৈ আছিল সেই চাৰ্টিফিকেটখন জমা দিব লাগিব আৰু তোমালোকৰ তাত এপ্ৰুভেল মেছেজ এটা আহিব মানে যোনটো নাম্বাৰ দিব লাগিব তাত ধৰা নাম্বাৰ এটা দিব লাগিব তোমালোকৰ নিজৰ তো নিজৰ নাম্বাৰটো দিয়াৰ পিছত তাতে এপ্ৰুভেলৰ মেছেজ এটা আহিব তো এপ্ৰুভেলৰ মেছেজটো পোৱাৰ পিছত তোমালোকে ASACBৰ লগত কণ্টেক্ট কৰিব লাগিব পাব্লিক চেলৰ লগত তো ডাইৰেক্ট তাত গৈ পেলাই কণ্টেক্ট কৰিব লাগিব আৰু তাত যদি ফোন নম্বৰ কিবা আহে তেতিয়াতো ফোন নম্বৰত কণ্টেক্ট কৰিব পাৰিলা নহ'লে ডাইৰেক্ট হয়তো তাত যাব লাগিব তাৰপিছত হৈছে ডুপ্লিকেটৰ ক্ষেত্ৰত কি কৰিব লাগিব তো ডুপ্লিকেটৰ ক্ষেত্ৰত তোমালোকে এপ্লিকেণ্টছ উইল ৰিচিভ দ্য ডুপ্লিকেট ডকুমেণ্ট আইডাৰ বাই পোষ্ট অৰ বাই হেণ্ড ফ্ৰম দ্য কাউণ্টাৰ এজ অপটেড এট দ্য টাইম অফ এপ্লিকেশ্যন এতিয়া তোমালোকে যেতিয়া এপ্লাই কৰিবা তো এপ্লাই কৰোঁতে তোমালোকে চুজ কৰিব লাগিব যে তোমালোকে বাই পোষ্ট বিচাৰিছা নে ডাইৰেক্ট তোমালোকে তাৰপৰা কালেক্ট কৰিবা তো যোনটো মেথডত কালেক্ট কৰা মানে যোনটো মেথড চুজ কৰা সেইটো মেথডত তোমালোকে ৰিচিভ কৰিবা তাৰপিছত আছে ফৰ ৰিচিভিং দ্য ডুপ্লিকেট ডকুমেণ্টছ ফ্ৰম দ্য কাউণ্টাৰ অফ দ্য অফিচ দ্য এপ্লিকেণ্ট মাষ্ট হেভ টু প্ৰডিউচ দ্য একনলেজমেণ্ট ৰিচিপ্ট তো তোমালোকে যেতিয়া সেই ডুপ্লিকেট চাৰ্টিফিকেট আনিব যাবা যদি ASACৰ পৰা আনা তেতিয়া তোমালোকে একনলেজমেণ্ট ৰিচিপ্টখন দেখাব লাগিব আৰু এটা কথা ইয়াতে কৈ দিওঁ যে যোনটো কাৰেকশ্যনৰ ক্ষেত্ৰতো একনলেজমেণ্ট ৰিচিপ্টখন কিন্তু লৈ যাব লাগিব ইয়াতে ফিজ ষ্ট্ৰাকচাৰ দিয়া হৈ আছে যে তোমালোকে যেতিয়া এপ্লাই কৰিবা তেতিয়া কিমান ফিজ তাত দিব লাগিব জমা দিব লাগিব ইয়াতে চোৱা কাৰেকশ্যন অফ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট যদি ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন কাৰেকশ্যন কৰিব বিচাৰিছা তাতে 300 দিব লাগিব এডমিট কাৰ্ড কাৰেকশ্যন কৰিলেও 300 দিব লাগিব মাৰ্কশ্বিট কাৰেকশ্যন কৰিলেও 300 দিব লাগিব বা পাছ চাৰ্টিফিকেট কাৰেক্ট কৰিলেও 300 দিব লাগিব আৰু ইয়াতে আৰু এটা চোৱা লেট ফাইন পাৰ এপ্লিকেণ্ট তো ইয়াতে লেট ফাইনৰ ব্যৱস্থা আছে লেট ফাইন মানে কি যদিহে তোমালোকৰ চাৰ্টিফিকেটখন 3 বছৰ ধৰা তোমালোকে কাৰেকশ্যন কৰাইছে 3 বছৰৰ পিছত তেতিয়া লেট ফাইন লোৱা হ'ব লেট ফাইনটো কিমান হ'ব পাৰ চাৰ্টিফিকেট 250কৈ দিব লাগিব এতিয়া ধৰি লোৱা তোমালোকে ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন কাৰেকশ্যন কৰিব বিচাৰিছা এনে 300 হয় কিন্তু যদি 3 বছৰ লেট হৈছে তেতিয়া কি হ'ব টোটেল 550 তোমালোকে পে' কৰিব লাগিব ঠিক তেনেদৰে ডুপ্লিকেট চাৰ্টিফিকেট ক্ষেত্ৰত কিন্তু লেট ফাইনৰ কথা নাই তাতে ডাইৰেক্ট দিলে হ'ল তো ডুপ্লিকেট যদি ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট বিচৰা তেতিয়া 300 এডমিট কাৰ্ড বিচাৰিলেও 300 মাৰ্কশ্বিট বিচাৰিলেও 400 আৰু পাছ চাৰ্টিফিকেট বিচাৰিলে 550 তাৰপিছত মোড অফ পে'মেণ্ট থ্ৰু দ্য পে'মেণ্ট গেটৱে ইণ্টিগ্ৰেটেড উইথ দ্য এপ্লিকেণ্ট পৰ্টেল তো তাতে পে'মেণ্ট গেটৱে মানে কি তোমালোকে অনলাইনে পে'মেণ্ট কৰিব পাৰা বা তাত পে'মেণ্ট মেথডটো তোমালোকে চাই ল'ব পাৰা কি আছে তো এইখিনি আছিলে কাৰেকশ্যন কৰাৰ বা ডুপ্লিকেট চাৰ্টিফিকেটৰ গোটেই ইনফৰমেশ্যনখিনি কিদৰে কৰিব লাগে বহুতে সুধি থাকে মাজে মাজে তো আশা কৰিছোঁ তোমালোকে এতিয়া দিগদাৰ নহ'ব তোমালোকে কৰি ল'ব পাৰিবা আৰু মই ভাবোঁ যে এইখিনি কৰি লোৱাটো খুবেই ভাল কাৰণ পিছত দিগদাৰ হয় অলপ কিছুমান ক্ষেত্ৰত গতিকে তোমালোকে কৰি ল'বা এইখিনি তো আজিৰ ভিতৰতে শেষ কৰিলোঁ কি পোৱা